এই মুহূৰ্তত মই আছোঁ কাজলগাঁৱত আৰু মোৰ সৈতে আছে কাজলগাঁৱৰ TMCৰ প্ৰাৰ্থী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জিতেন নাৰ্জাৰী ডাঙৰীয়া আৰু TMC দলে কাজলগাঁৱত কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে কিদৰে ৰাইজৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে এই সকলোবোৰ কথা আমি প্ৰাৰ্থী নাৰ্জাৰীৰ সৈতে পাতিম আৰু নাৰ্জাৰী ডাঙৰীয়া আমি আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমত মই নিউজ বাইসকলক ধন্যবাদ যাচিছোঁ। আমি ইমান 7-8 মাসৰ আগৰ পৰাই মই এনেকাতে এটা সৰু সৰু পকেট কম্পেইন কৰি আহিছোঁ। ইয়াৰ মাজত আমি দেখিবলৈ পাইছোঁ যে পাব্লিকে BTC একত হোৱা ফাৰ্ষ্টত আজিৰ দিনলৈকে 22 ইয়াৰ্ছ আমি ইয়াত পাব্লিকে কি পাইছোঁ ইতিমধ্যে পাব্লিকে বুজি পাইছে পাব্লিকে আজিৰ দিনত একো পোৱা নাই বা চৰকাৰৰ পৰা কি সুবিধা পাব লাগিছিল এই সুবিধাটো পোৱা নাই। এইটো কাৰণে পাব্লিকে আমাক মৰম দিছে, পাব্লিকে আমাৰ লগত আহিছে, দলে মলে আমাক যোগদান কৰিছে। মানে ৰাইজৰ কাৰণে মই এনেকা ভাবিছোঁ যে আজি আমি TMC দলে কি আনিব পাৰে। আমাৰ এজেণ্ডাটো থাকিব ইয়াত পাব্লিকৰ ৰাস্তা ঘাট হস্পিটাল সুখ সুবিধা নাই ইয়াত এইটো আমি পূৰণ কৰাৰ কাৰণে এনেকা ব্যৱস্থা এটা ৰাখিব আৰু মাটিৰ যিটো সমস্যা আছে লেণ্ডৰ কাৰণে ইয়াৰ বিষয়ে আমি এটা মানে পৰিকল্পনা কৰি আছোঁ কেনেকা পাব্লিকৰ কাৰণে আমি সুবিধাটো দিবাৰ পাৰে। BPFও শাসন কৰিলে UPPLও শাসন কৰিলে যে BPF আৰু UPPLে ইয়াৰ ৰাইজক যিমানখিনি প্ৰতিশ্ৰুতি দিছিল সেই অনুসৰি তেওঁলোকে একো কৰিব নোৱাৰিলে নেকি? ইয়াৰ বিষয়ে মই ক'বলৈ যাম ভট্টমৰ হাগ্ৰামা মহিলাৰীক 17 বছৰ সি ৰাজত্ব কৰিলে আমাৰ BTCত 2003 যেতিয়া BTC একত হ'ল এওঁতে ইয়াত অকল বড়ো জাতিৰ কাৰণে এটা একত হোৱা নাছিলে BTC এই একতত আছিলে ইয়াত মানে সবক জাতিক লৈ মানে এটা একত কৰা হৈছিলে। এই একতত অলৰেডি লেখা আছে কি জাতি জনজাতি কোনো নাই মানে সবার লগে মানে সবাক পাব্লিকৰ কাৰণে সমান অধিকাৰ এই হিচাপত মানে BTC একত কৰা হৈছিলে। আজিৰ দিনত এওঁতে যেটো পাব্লিকৰ কাৰণে কৰিব লগা আছিলে এওঁতে পইলাৰ হৈ গৈছে কৰিব পৰা নাই ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই আজিৰ দিনলৈকে। এতিয়া কথাটো হ'ল কি BPFও শাসন কৰিলে UPPLও শাসন কৰিলে গতিকে এতিয়া ইয়াৰ ৰাইজে অকল কাজলগাঁও বুলিয়ে নহয় BTRৰ ৰাইজে বিকল্প বিচাৰিছে নেকি? যেনেদৰে TMCৰ পৰা আপুনি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে TMC অকল কাজলগাঁও বুলি নহয় বিভিন্ন সমষ্টিত প্ৰাৰ্থী দিছে গতিকে ৰাইজে এতিয়া বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিছে নেকি? ইয়াত চলন চলাটো হ'ল মেইন BJP লেফ্ট সাইডত প্ৰমোদ বড়োক ধৰি ৰাখিছে ৰাইট সাইডত হাগ্ৰামা ডাঙৰীয়াক ধৰি ৰাখিছে। এতিয়া ইয়াত আমি চাবলৈ যে পাইছে ফাইনান্স কৰাৰ ভিতৰত UPPLও কৰি আছে বা BPFও কৰি আছে BJPয়ে ইহঁতে ইমান মানে হিলকতা যে উৰাই আছে ওই থাকাটো ক'ত পাইছে ক'ত পৰা আহিল থাকা ইমান। আজি UPPLক প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কম আজিৰ দিনলৈকে সি 5 বছৰ চৰকাৰ গঠন কৰাৰ পাছত আজি পাব্লিকৰ কাৰণে একো সুবিধা দিব পৰা নাই। এইটোৰ কাৰণে পাব্লিকে বেয়া পাইছে। আজি ৰাইজৰ মুখত এইটোৱে ওলাই আছে যে TMC কি বস্তু ৰাইজে বুজি পাইছে বা আমাৰ ৱেষ্ট বেংগলত নহ'লেও 30-35 বছৰ ৰাজত্ব কৰি আছে আমাৰ মমতা বেনাৰ্জীয়ে। এইটো চাই কিনে এওঁতে ভাবিছে যে আমাৰ BTCও যে এই চৰকাৰটো যদি আহিব পৰা যায় তেনেহ'লে নিশ্চয় পাব্লিকে কিবা এটা শান্তি পৰিৱেশটো আহিব বুলি আজি ৰাইজৰ মুখত মানে TMCটো উত্থাপন হৈছে। মানে পশ্চিমবংগত যিদৰে মমতা বেনাৰ্জীয়ে 30-35 বছৰ ধৰি ৰাজত্ব কৰিলে ৰাইজক সেৱা কৰিলে সেইদৰে এতিয়া বড়োভূমিৰ ৰাইজেও লাহে লাহে অনুভৱ কৰিছে যে ইয়াতো TMCৰ প্ৰয়োজন আছে। হয় এইটোৱে কম আজি এওঁতে ইয়াৰ মানুহটো বেছিভাগে বেংগল আপ ডাউন কৰে না নকৰে কৰে বুজি পাইছে যে বেংগলত কেনেকা মানুহ মানে জাতি ধৰ্ম কোনো ভেদাভেদ নাই সবৰে মানে সমান অধিকাৰ
এইটো যে আমাৰ ইয়াৰ যে আসামৰ পৰা যে বেংগলত যাব লগা হয় বা কোনোবা যদি ডাঙৰ এটা বেমাৰ হয়, যদি আমাৰ ইয়াত যদি এটা মেজৰ অপাৰেশ্যন যদি কৰিব লগা হয়, আমাৰ আসামৰ পৰাইতো বেংগলে ল'ব লগা হয়, হয় না নহয়? আজিৰ দিনত চাওক, আমাৰ আসামত এনেকুৱা যে দুৰ্নীতি হৈছে, মানে এজন মানুহৰ অপাৰেশ্যন কৰা মানে অপাৰেশ্যন কৰিবলৈ আমাৰ এই আসামত এনেকুৱা হস্পিটেল নাই আজিৰ দিনত। ইয়াতেতো বুজিব পৰা যায় যে আমাৰ বড়োলেণ্ড লেখাত কোনো কাম কৰা হোৱা নাই। এইটো কাৰণে আমি ক'ব, হাগ্ৰামা ছাৰেও ক'ব আৰু আমাৰ প্ৰমোদ ডাঙৰীয়াক ক'ম, মানে ইহঁতে মানে চৰকাৰ চলাই থকাত মানে ফেইলাৰ হৈছে, পাব্লিকৰ কাৰণে একো কৰিব পৰা নাই। কিন্তু ইমান দিন শাসনত থাকি BTC চুক্তিৰ পাছত BPF আহিল, BTR চুক্তিৰ পাছত UPPL আহিল, যে এই চুক্তিৰ পাছত চুক্তি কৰিলে আৰু শাসন কৰিলে, কিন্তু ৰাইজৰ সমৰ্থন লৈ, ৰাইজৰ মৰম লৈ তেওঁলোকে শাসনত বহিল ঠিকেই, কিন্তু ৰাইজক তেওঁলোকে যিমানখিনি দিব লাগিছিল একো দিব পৰা নাই, নহয় জানো? হয়, প্ৰমোদ বড়োৰ কথাটো হ'ল, যেতিয়া পৰিৱৰ্তন এটা ঢৌ উঠি আহিছিলে, এই ঢৌটো কেনেকুৱা বনাইছিল, নামকৰণ এটা BTR একত বুলি আনিছে 2020 চনত। ইয়াৰ কাৰণে আমি ক'ম যে প্ৰমোদ বড়োৱে এটা প্ৰতিশ্ৰুতি দিছিল যে জেনেৰেল মানুহৰ কাৰণে যিটো মাটি সমস্যা, আমি যদি পাৱাৰত আহে বা আমি চৰকাৰত যদি আহে 6 মাহৰ পাছতে আমি মাটিৰ লেণ্ড পাট্টাটো মানে আমি কৰি দিম বুলি প্ৰতিশ্ৰুতি কৰিছিলে। কিন্তু এই যিটো প্ৰতিশ্ৰুতি দিয়া আছিল, ইয়াত মানে ফেইলাৰ হৈ গৈছে প্ৰমোদ বড়োৱে। এইটো কাৰণে ৰাইজে আজি UPPৰ লগত নাই। ৰাইজ BPFৰ লগতো নাই, আপুনি কোৱাৰ দৰে UPPৰ লগতো নাই। গতিকে এতিয়া TMCয়ে ৰাইজৰ সমৰ্থনখিনি, ছাপৰ্টখিনি আদায় কৰাৰ কাৰণে কি কি কৌশল আপোনালোকে অৱলম্বন কৰিছে, বা ঘৰে ঘৰে গৈছে, আপুনি কৈছে ইতিমধ্যে ঘৰে ঘৰে গৈছে, পকেট মিটিং কৰিছে, ৰাইজৰ সঁহাৰিবিলাক আপুনি কেনেকৈ পাইছে? আজি আমিতো ক'ব লাগিব, আজিৰ দিনলৈকে ইমান যে কৰিছোঁ, ৰাইজে যে আমাক ইমান যে আদৰণি দিছে, ইমান যে মৰম কৰিছে, এইটো কাৰণে মই ৰাইজবাসীক ধন্যবাদ যাচিছোঁ। ৰাইজে আমাক ভাল পাইছে, TMC দলক। TMC দল আজি ৰাইজৰ কাৰণে কাম কৰিব। ইতিমধ্যে আমাৰ TMC দলে ইয়াত MCLA বা MLA নাই, তথাপিও আমি যিমান পাৰোঁ ৰাইজৰ মাজত যাইকিনি এটা দুটা ৰাস্তা ঘাট বনাই দিছোঁ, বা ৰাইজৰ কাৰণে কিবা এটা অনুষ্ঠান বনাই দিছোঁ। এই এনেকুৱা কৰাৰ কাৰণে ইহঁতে ভাবিছে, যদি পাৱাৰত আহে নিশ্চয় পাব্লিকৰ কাৰণে কাম কৰিব, এইটো বিশ্বাসত আছে ৰাইজে। আপুনি MCLA নহওঁতে বা MLA নহওঁতে মানে নিজাববীয়াকৈ কামবিলাক কৰিছে, নিজৰ গাঁঠি পইচা, নিজৰ পকেটৰ পইচা খৰচ কৰি কৰিছে, এনেকুৱা কি কি কাম কৰিছে আপোনাক? এইটো হ'ল আপোনাৰ ৰাস্তা ঘাট, বা কোনোবা দালাং নাই, তাত বাম্বুৰ দলং বনাই দিছোঁ। কোনটো ৰাস্তাই নাই, মানে চিহ্ন ৰাস্তাই নাই, এই ৰাস্তাবিলাক আমি মাটি দি JCB লগাই কিনি, মাটি দি কিনি আৰু চেংগ্ৰেবেল দি কিনি ৰাস্তা বনাই দিছোঁ। আৰু আপোনাৰ ক্লাবৰ যুৱক চেংৰাবিলাকৰ কাৰণে আমি ক্লাবৰ কিছু এটা অনুদান দিছোঁ। তাৰপিছত বহুত আছে, মানে ইয়াত মানে আমি ক'বলৈ মানে এতিয়া মনত নাই, মানে বহুত কাম কৰিছে, মানে লিষ্টত চালেহে আমি গম পাব এতিয়া। আৰু আপুনি যদি জয়ী হয়, ৰাইজে আপোনাক যদি ভোট দিয়ে, জয়ী হোৱাৰ পিছত আপোনাৰ সপোন কেনেকুৱা আছে এই কাজলগাঁও সমষ্টিৰ বাবে? নিশ্চয় আমি কৰিব, ৰাইজৰ কাৰণে আমি ওলাইছোঁ, ৰাইজৰ সুখ সুবিধা আমি বুজি পাই, আমি এজন গৰীব ঘৰৰ পৰা অহা ল'ৰা, ৰাইজৰ কাৰণে আমি কি সুখ সুবিধা লাগে এইটো আমি কৰি দিম। 100ৰ 100 আমি কামটো ৰাইজৰ কাৰণে কৰিব, এইটো প্ৰতিশ্ৰুতি আমি দিছে, এইটো আমি কৰি দেখাই দিম, আমি আগত পাৱাৰত আহক। আপুনি সকলো জাতি জনগোষ্ঠীৰে সমৰ্থন পাইছে, ইয়াততো বিভিন্ন জাতি জনগোষ্ঠী আছে, বড়ো আছে, বেংগলী আছে, মাইনৰিটি আছে, কোচ ৰাজবংশী আছে, সকলোৰে সমৰ্থন পাইছে? সঁচাই পাইছোঁ। আজিৰ দিনত আমাৰ বন্ধুসকল আছে, আৰু মাইনৰিটি কাষ্টৰ মানুহ আছে, বড়ো সম্প্ৰদায়ৰ মানুহ আছে, ইয়াত আদিবাসী সম্প্ৰদায়ৰ মানুহ আছে, আমাৰ বেংগলীৰ পৰাও আছে। আজি দেখিবলৈ পাইছোঁ মই মোটামুটি আমাৰ লগতে আছে ৰাইজে। ইয়াতে আপোনাৰ BPFৰ আছে পানীৰাম ব্ৰহ্ম, UPPLৰ আছে চন্দন ব্ৰহ্ম, এওঁলোক কোনোবাজন MCLA হৈছে, ইমান দিন কোনোবাজন মন্ত্ৰী হৈছে,
কিন্তু তাৰ পাছতো তেওঁলোকে আকৌ নিৰ্বাচনত নামিছে যে ৰাইজে তেওঁলোকক বিশ্বাস কৰিবনে নাই যে ইমান দিনতো তেওঁলোকে ৰাজত্ব কৰিলে ৰাজত্ব কৰি ৰাইজক কিবা দিব পাৰিছেনে ৰাইজে তেওঁলোকক বিশ্বাস কৰিবনে আজিৰ দিনত চাওক ফানেৰামে 17 বছৰ MCLA আছিলে আজি ইতিমধ্যে ৰাইজে বুজি পাইছে আমাৰ ফানেৰাম ছাৰে আজিলৈকে একো ৰাইজৰ কাৰণে কৰা নাই এইটো বুজি পাইছে ৰাইজে এতিয়া ফানেৰাম বা BPF লগত মানুহ নাই আমি এইটো ক'ব পাৰোঁ আৰু চন্দনৰ কথা যিটো ইউপিএফৰ পৰা সি থিয় হৈছে এতিয়া MCLA সি এজন কেবিনেট মিনিষ্টাৰ আছিলে সিও কিন্তু BPF সময়তো আছিল সি BPFত থাকি কিনে কাৰাপশ্যন কৰি লাষ্টত কি হ'ল ই হাৰাৰ পাছত এতিয়া কি কৰিলে সি পাৱাৰ লাগে বুলি সি কৰিল ইউপিএফক যোগদান কৰিলে ইউপিএফ যোগদান কৰাৰ পাছত আজি আহিল MCLA হয় সি যাব লাগিছিল MPত বা MLAত সি আজি আমাৰ এই গ্ৰাছৰুট লেভেলত আহি আৰু কিয় ইলেকশ্যন খেলিব লগা হৈছে নিশ্চয় সি নিজেই গম পায় আমি পাব্লিকৰ কাৰণে আজি কি কৰিছে কৰা নাই সি জানে অলৰেডি জানে চন্দনে কিন্তু সেই মিনিষ্টাৰ থকা সময়তো এটা গাঁৱতো এটা কিবা এটা কৰা নাই নাম নাই এইটো কাৰণে আমি ক'ব পাৰিব ওই মিনিষ্টাৰ থকা সময়তো পইলাৰ হৈছে আৰু এতিয়াও যে MCLA খেলি আছে পইলাৰে হ'ব গতিকে এইসকল নেতাৰ মাজত আপুনি যুদ্ধত অৱতীৰ্ণ হৈছে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে ৰাইজে নতুন মুখ হিচাপে আপুনি নিশ্চয়কৈ নতুন মুখ ৰাজনীতিটো আপুনি নতুন গতিকে নতুন মুখ হিচাপে ৰাইজৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত আপুনি কৈছে ইতিমধ্যে ৰাইজে আপোনাক মৰম কৰিছে কিবা আপোনাৰ অসুবিধা হৈছে নেকি যে এইখিনিত মানে ৰাজনীতিৰ বুজি পোৱাৰ ক্ষেত্ৰত বা মানে ৰাইজৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে নেকি আপোনাৰ নে কোনো অসুবিধা হোৱা নাই আপোনাক নিজে ৰাইজে আপোনাক আদৰি লৈছে হয় মানে এনেকুৱা হৈছে কথাটো ৰাইজেই মাতিছে ৰাইজৰ মাতাৰ কাৰণে ৰাইজৰ মাজত আমি গৈছোঁ আজি চাওক ইমান যে আমি মিটিং কৰি আছে আমি এইটো ডিমাণ্ড কৰি আমি মিটিং লোৱা নাই ৰাইজেই মাতিছে মই গৈছোঁ আমাৰ লিডাৰবিলাক গৈছে মিটিং কৰি আহিছোঁ হয় কষ্ট হৈছোঁ কিয়নো আজিৰ দিনত ইয়াত নতুন আমি এইটো ফাৰ্ষ্ট বুলি ক'ব লাগিব BTC ইলেকশ্যনত TMCৰ কাৰণে এইটো কাৰণে আমি অলপ কষ্ট পাইছোঁ টিম বনোৱাৰ কাৰণে আজিৰ দিনত আমি ক'ব পৰা যায় যে পাব্লিকে আমি আদৰণি দিছে এইটো এনেকাই ক'ব পাৰে যে ৰাইজে আমাক মাতিছে বুলিয়ে আমি কি কয় মিটিংটো আমি কৰিব পাৰিলে বা গাঁৱে গৈ শুনি আমি মিটিংটো ছাকচেছ কৰিব পাৰিছোঁ আজিৰ দিনত আমি 100ৰ 100 জিতাটো আমি লাইনত আছোঁ আমি জিকি যাম আৰু আপোনাৰ সমৰ্থনত কোনোবা ডাঙৰ লিডাৰ আহিছে নেকি বা আহিব নেকি সুস্মিতা দেৱ হওক আন কোনোবা হওক আহিব নেকি হয় অলৰেডি আমি 2টা মিটিং কৰিছোঁ সুস্মিতা দেৱ ডাঙৰণী লৈ মানে আমি এটা দাউখানগৰত কৰিছোঁ আৰু এটা ইয়াত পূব বিলাসপুৰো কৰিছোঁ আৰু আছে 14 তাৰিখত 2টা জাগাত মিটিং হ'ব সুস্মিতা দেৱ লগত আৰু 18 তাৰিখত আমাৰ সায়নী গোস্বামী MP সি আহিব তাৰ এটা মিটিং থাকিব আমাৰ ইয়াত হাটলাবাৰী গুৰু বাজাৰ বুলি কয় এই ফিল্ডত ইয়াত মিটিং হ'ব 18 তাৰিখত আৰু এয়া আছিল জিতেন নাৰ্জাৰী ডাঙৰীয়া TMCৰ প্ৰাৰ্থী কাজলগাঁৱৰ যথেষ্ট তৎপৰতাৰে তেখেতে নিৰ্বাচনী যুঁজত নামি পৰিছে কেন্দ্ৰীয় নেতৃত্ব আহি তেখেতৰ হৈ প্ৰচাৰ চলাইছে ঘৰে গৈছে তেখেতে বজাৰে প্ৰচাৰ চলাইছে এটা বৃহৎ দল লৈ প্ৰচাৰ চলাইছে আৰু কাজলগাঁৱৰ সমষ্টিত নতুন মুখ হিচাপে ৰাইজৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে আমি জিতেন নাৰ্জাৰী ডাঙৰীয়াৰ সফলতা কামনা কৰিছোঁ আৰু তেখেতক ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত